এইটো আপোনালোকে জানে মুখ্যমন্ত্ৰী এইটো মুখস্থ এটা বাক্য শব্দ তেখেতে তেতিয়াহ'লে ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি স্বীকাৰ কৰিব লাগিব। 8 বছৰ বিজেপিৰ চৰকাৰ থাকোঁতে আমাৰ বৰ্ডাৰ ফেন্সিং আছে, চব আছে, BSF আছে, তাৰপিছতো সন্দেহযুক্ত নাগৰিক অসমত কেনেকৈ আহে? আমিও নিবিচাৰোঁ বিদেশী অসমত থাকক। 71-ৰ পিছত এই ধৰণৰ বিদেশী থাকিব নোৱাৰে, নালাগে। কিন্তু ভাৰতীয় নাগৰিকক এই শব্দটো ব্যৱহাৰ কৰি আপুনি গুলীয়াই হত্যা কৰিব। হয়, আমি যিটো আপোনাৰ সোণাপুৰ চাৰ্কুলৰ আণ্ডাৰত কচুতলিত যিটো উচ্ছেদ চলাই, অমানৱীয় উচ্ছেদ চলি আছে, আৰু যোৱাকালি দুজনকৈ মানুহ গুলীয়াই হত্যা কৰিছে আৰু বহুকেইজন মানুহ গুলী আঘাতপ্ৰাপ্ত হৈছে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত আছে, সোণাপুৰ হস্পিটেলত আছে। আৰু এতিয়াও আমি গম পাইছোঁ যে জংঘল চংঘলত ক'ৰবাত বহুত ইনজৰ্ড মানুহ পৰি আছে, মানুহ সোমাব দিয়া নাই। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বাহিৰত স্কুলত আহিছিল, সেইসকলকো নিজৰ ঘৰত যাবলৈ দিয়া নাই। এই ছাত্ৰ ছাত্ৰীবিলাক ক'ৰবাত ইফালে ওচৰ পাজৰে গাঁৱত এনেই ফুৰি আছে, এনেকুৱা ধৰণৰ খবৰ আমি পাইছোঁ। এই খবৰখিনি আমি ল'ব আহিছিলোঁ, দুৰ্ভাগ্যবশতঃ তাতে আমাক যাব নিদিলে। পুলিচ বাহিনী আৰু কিছুমান দেখিছোঁ আমি লোকেল 2-4জন মানুহ, সেইসকলে আহি উৎপাত কৰিছে, আমাক তাতে সোমাব দিয়া নাই। সকলোতকৈ মানে চিন্তনীয় বিষয় হ'ল, অসম পুলিচে 10 মিটাৰ দূৰত তাতে তামাচা দেখি আছিল আৰু অসম পুলিচে গুণ্ডা লগাই ৰাখিছিল। আমি 6-7জন বিধায়ক আহিছিলোঁ, দলীয় নেতাকৰ্মী আছে, আমি তাতে এই মানুহখিনিৰ খবৰ, মানৱীয় দৃষ্টিত এইটো জৰুৰী, হিউমেন ৰাইটছ তাতে উলংঘন হৈ আছে। আপোনালোকে দেখিছে এই মানুহখিনি ট্ৰিটমেণ্টৰ কাৰণে তাতে ওলাই আহিব পৰা নাই, ছাত্ৰ ছাত্ৰী স্কুলত আহিছিল, ঘৰলৈ ঘূৰি যাব পৰা নাই। 2জন মানুহ হত্যা কৰিলে, সেই মানুহখিনিৰ দাফন কাফন হৈছে নে নাই কোনো খবৰ নাই। আৰু কেইবাজন তেনেকুৱা ইনজৰ্ড পৰি আছে জংঘলত, আমি খবৰ পাই আছোঁ। সেই মানুহখিনি কি অৱস্থাত আছে? হিউমেন ৰাইট ভায়লেশ্যন হৈ আছে, মানৱ অধিকাৰ উলংঘন হৈ আছে, অমানৱীয়ভাৱে উচ্ছেদ চলি আছে, গুলীয়াই হত্যা কৰি আছে। তাত মানুহ যাব নিদিব, আমি পাব্লিক প্ৰতিনিধি, আমাক যাব দিয়া নাই। আৰু পুলিচ 10 হাত দূৰত তামাচা দেখি আছে আৰু তাতে কিছুমান গুণ্ডা বাহিনী লগাই ৰাখিছে, তেখেতসকলে আমাক বাধা দিছে। আমি কৈছোঁ তোমালোকৰ লগত আমাৰ কোনো কাজিয়া নাই, তোমালোকৰ লগত কোনো ঝগড়া নাই, আমাৰ অসম চৰকাৰৰ লগত কথা। অসম চৰকাৰ অমানৱীয় উচ্ছেদ চলাইছে, অসম চৰকাৰে হিউমেন ৰাইট উলংঘন কৰি আছে, অসম পুলিচে হিউমেন ৰাইট উলংঘন কৰিছে, মানুহক গুলীয়াই হত্যা কৰিছে। ইয়াৰ আগত তেখেতসকলে ৱাৰ্ণিং দিব পাৰিলেহেঁতেন, টিয়াৰ গেছ এৰিব পাৰিলেহেঁতেন, পানী নিক্ষেপ কৰিব পাৰিলেহেঁতেন, লাঠি চাৰ্জ কৰি এই মানুহখিনি ভৰি ভাঙি দিব পাৰিলেহেঁতেন। এই নিহাত্তা মানুহ, চৰাই চিৰিকটিৰ বাঁহ যদি আপুনি ভাঙিব যায়, সেই চৰাইও আহি আপোনাক আক্ৰমণ কৰিব আহে। আৰু দুখীয়া নিচলা মানুহ, এইখিনি মানুহৰ ঘৰ বাৰী যেতিয়া ভাঙি দিছে, বৃদ্ধ মানুহ, মহিলা, ছাত্ৰ ছাত্ৰী কান্দি ঘৰৰ পৰা ওলাই আহিছে, এইখিনি প্ৰটেষ্ট তেখেতসকলে কৰিবই। আৰু তাৰ ওপৰত পুলিচে যেনেকৈ জঁপিয়াই পৰিছে, কোনো ধৰণৰ ৱাৰ্ণিং নিদিয়াকৈ, কোনো ধৰণৰ টিয়াৰ গেছ ব্যৱহাৰ নকৰাকৈ, ব্লেংক ফায়াৰ নকৰাকৈ, বা বুলেট আপোনাৰ ৰবাৰ বুলেট ইউজ নকৰাকৈ, চব নিয়ম উলংঘন কৰি পুলিচে যেনেকৈ এই মানুহখিনিৰ ওপৰত জঁপিয়াই পৰিছে, ছাগল মেকুৰীৰ নিচিনা যেনেকৈ হত্যা কৰিছে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আমি গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল চিফ জাষ্টিছক আমি অনুৰোধ কৰিছোঁ, আপুনি চমুটো কেছ লওক। হিউমেন ৰাইট উলংঘন হৈ আছে, পুলিচে গুলীয়াই মানুহক হত্যা কৰিছে, যাব দিয়া নাই। সেই মানুহখিনিৰ কি অৱস্থা আছে খবৰ ল'ব, আমি প্ৰতিনিধি, আমাক যাব দিয়া নাই। পুলিচে তামাচা দেখি আছে, আমাক নিৰাপত্তা দিয়া নাই। আমি প্ৰতিনিধি, আমাৰ নিৰাপত্তা নাই। আমাৰ সন্মুখত মানুহ আহি যেনেকৈ উদ্ভণ্ডালি কৰিছে আপোনালোকে দেখিছে, গতিকে সাধাৰণ মানুহ ক'ত নিৰাপদে আছে তাতে? এই মানুহখিনি নিৰাপদে আছে নে নাই খবৰ নাই। গতিকে DGP ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপুনি এই খবৰখিনি লওক, আপোনাৰ দায়িত্ব আছে, আপুনি ইয়াৰ পৰা পলাব নোৱাৰে। হিউমেন ৰাইট উলংঘন নকৰিব, নিয়ম নীতি উলংঘন নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, আপোনালোকে দায়িত্ব পালন কৰক, ৰাজধৰ্ম পালন কৰক, মানুহক নিৰাপত্তা দিয়ক। মুখ্যমন্ত্ৰী বাৰে বাৰে এটা কথা বাৰে বাৰে কৈ আছে যে আমি উচ্ছেদ কৰিমেই, সন্দেহযুক্ত নাগৰিক বুলি কৈ আছে। এই সন্দেহযুক্ত শব্দটো খুদ মুখ্যমন্ত্ৰী বাৰে বাৰে ব্যৱহাৰ কৰিছে। এইটো আপোনালোকে জানে মুখ্যমন্ত্ৰী এইটো মুখস্থ এটা বাক্য শব্দ তেখেতে তেতিয়াহ'লে ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি স্বীকাৰ কৰিব লাগিব। আপোনাৰ ৰাজ্যত লাখ লাখ সন্দেহযুক্ত নাগৰিক কেনেকৈ থাকে? আপুনি তেতিয়াহ'লে 3 বছৰ ব্যৰ্থ মুখ্যমন্ত্ৰী। ইয়াৰ আগতে 5 বছৰ বিজেপি চৰকাৰ, 8 বছৰ বিজেপি চৰকাৰ, 8 বছৰ বিজেপিৰ চৰকাৰ থাকোঁতে আমাৰ বৰ্ডাৰ ফেন্সিং আছে, চব আছে, BSF আছে, তাৰপিছতো সন্দেহযুক্ত নাগৰিক অসমত কেনেকৈ আহে? আমিও নিবিচাৰোঁ বিদেশী অসমত থাকক। 71-ৰ পিছত এই ধৰণৰ বিদেশী থাকিব নোৱাৰে, নালাগে। কিন্তু ভাৰতীয় নাগৰিকক এই শব্দটো ব্যৱহাৰ কৰি আপুনি গুলীয়াই হত্যা কৰিব, ঘৰ উচ্ছেদ কৰিব, অমানৱীয়ভাৱে এইসকলক হত্যা কৰিব, এইটো কিন্তু সহ্যকৰ কথা নহয়, এইটো মানি লোৱা কথা নহয়। উচ্ছেদ হৈছে যোৱা সোমবাৰে, আৰু আপোনালোকে আজি খবৰ ল'বলৈ চাওক, উচ্ছেদৰ পিছত আমি অৱশ্যই খবৰ কৰিছোঁ, আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া সেই উচ্ছেদিত মানুহখিনি কোনো এঠাইত আশ্ৰয় লৈছিল, তাৰপিছত অপ্ৰীতিকৰ ঘটনা হৈছে। আপোনালোকে জানে যে যোৱা নিশা, আমাৰ ওৰেটো নিশা, মই, আমাৰ যুৱ মৰ্চাৰ নেতৃবৃন্দ, আমি সকলোৱে ঘটনাস্থলীত আহিব নোৱাৰিলেও মেডিকেলত সকলো প্ৰকাৰৰ সহায় সহযোগিতা কিন্তু আমি AIODF দলৰ তৰফৰ পৰা কৰি আছোঁ। গতিকে এইটো সময় নহয় যে কোন কেতিয়া আহিছে, আমি সকলোকে আগত আহিছোঁ, আমি খবৰ ৰাখিছোঁ, আমি মানুহখিনিৰ লগত যোগাযোগত আছোঁ, আৰু নিশ্চিতভাৱে AIODF দলে সদায় এই কাম কৰি আহিছে, অনাগত সময়তো কৰি যাব। এই মানুহখিনি, ইয়াতে এটা কথা হৈছে যে এই মানুহখিনি মাটি আজিৰ পৰা 30-40 বছৰ আগতে টাইপৰ গভৰ্ণমেণ্ট ব্লকত মাটি তেওঁলোকে কিনিছিলে। এতিয়া কথা হৈছে
প্ৰশ্নটো উত্থাপন হৈ আছে মানুহখিনি ইয়াতে ট্ৰাইবেল মানে বেল্টত আছে, কিন্তু মাটিখিনি তেওঁলোকে কিনিছিলে, এই মাটিখিনি কোনে বিক্ৰী কৰিছিলে? এই কথাটো সত্য, এই কথাটো তেওঁলোকৰ ওচৰত দলিল আছে। আৰু চবতকৈ দায়ী হ'ল আজি এই উচ্ছেদৰ কাৰণে কংগ্ৰেছ দল। কংগ্ৰেছ দলে যদি ভূমিৰ বন্দোবস্তি কৰিলেহেঁতেন, গৰাখহনীয়া পীড়িত মানুহক যদি মাটিৰ সুব্যৱস্থা কৰিলেহেঁতেন, তেনেহ'লে আজি এই পৰিণতি নহ'লেহেঁতেন। তেওঁলোকে বছৰ পৰ বছৰ গৰাখহনীয়াত যা গৈছে, কোনো মানুহক কোনো ধৰণৰ শ্বেল্টাৰ দিয়া নাই, যাৰ কাৰণে আজি এই অৱস্থা।